সুদক্ষিণা ভূঞা বাস্তু ফেংশ্ৰী কনচালটেণ্ট এই চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুনৰ নেটৱৰ্কৰ সমস্যাৰ বাবে দেৰি হ'ল, অলপমান দেৰি হ'ল আহোঁতে। সকলোকে সন্ধিয়াৰ সম্ভাষণ জনাইছোঁ আৰু আমাৰ লগত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনালোঁ। সোমবাৰ আৰু বৃহস্পতিবাৰ সন্ধিয়া 8 বজাৰ পৰা আমাৰ লাইভ অনুষ্ঠান থাকে। আজি অকণমান পলম হ'ল, যিহেতু আজি ষষ্ঠী দেৱীৰ বোধন আমাৰ পূজাৰ আৰম্ভ ইতিমধ্যে হৈ গৈছে, সেয়েহে অকণমান দেৰি হ'ল। চাকি বন্তি জ্বলাওঁতে আমি সকলোকে আমাৰ লগত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনালোঁ। আজি আমি কোনো ধৰণৰ প্ৰশ্ন উত্তৰ শিতান আমি জ্যোতিষশাস্ত্ৰ বা এনেকুৱা ধৰণৰ আমি নকৰোঁ। আমি অলপমান পূজাৰ বিষয়ে আমি আলোচনা কৰিম। সময়খিনি যাতে সুন্দৰ হয় সকলোৰে, এই সম্পৰ্কে আমি আলোচনা আগবঢ়াম। সকলোৰে উপস্থিতি কামনা কৰিলোঁ আৰু আমাক ইয়াতে কমেণ্ট দিলে আমি গম পাম কোন কোন আমাৰ লগত আছে। আমাক কমেণ্ট দিলে আমি গম পাম কোন কোন আছে আমাৰ লগত। শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ সকলোলৈ। সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, আনন্দ, সমৃদ্ধি। সকলো দিশতে বাধাহীনভাৱে সকলোৱে উন্নতি লাভ কৰক, আগুৱাই যাওক। এয়াই আমাৰ আজিৰ এই সুন্দৰ শুভ সময়ছোৱাত আমাৰ প্ৰাৰ্থনা দেৱীৰ চৰণত। সকলোৰে সম্পৰ্কবোৰ সুন্দৰ হওক, মধুৰ হওক। গল্পকাৰে সুন্দৰ এই শৰৎ ঋতুৰ এই সুন্দৰ পৰিৱেশৰ মাজত সুন্দৰ কাহিনী সৃষ্টি কৰক। কবিয়ে কবিতা লিখক সুন্দৰ সম্পৰ্কবোৰ মধুৰ হওক। এয়াই আজিৰ এই শুভক্ষণত, আজিৰ এই ষষ্ঠীৰ বোধনৰ এই সময়ছোৱাত এয়াই কামনা কৰিছোঁ দেৱীৰ চৰণত। আজি ষষ্ঠী আৰু নৱৰাত্ৰিৰ আজি পঞ্চমটো দিন। নৱৰাত্ৰি যি পূজা প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হৈছিল, আজি এয়া পঞ্চমটো দিন। আজি দেৱী কাত্যায়নী নৱৰাত্ৰি যিসকলে ব্ৰত কৰিছে, পূজা পালন কৰিছে, ঘট স্থাপন কৰিছে, যিসকলে ব্ৰত হ'লেও পালন কৰিছে। আমি ইয়াৰ আগতে যিখিনি কৈ আহিছিলোঁ যে ব্ৰতো কৰিব পাৰে, ঘট প্ৰতিষ্ঠা নকৰিও ব্ৰত কৰিব পাৰে। সেইসকলৰ বাবেও আজি তেওঁলোকে আজি পালন কৰা ব্ৰত আৰু পাঠ কৰিবলগীয়া পাঁচালি হৈছে কাত্যায়নী, দেৱীৰ পঞ্চমটো ৰূপ কাত্যায়নীৰ পূজা। আজিৰ দিনটোত তেওঁলোকে কৰিছে। আজিৰ শুভ ৰং হৈছে আজি বগা ৰংটো খুব পবিত্ৰ ৰং হয় আজিৰ দিনটোত। আজি ষষ্ঠী। আমাৰ অসম আৰু পশ্চিমবংগত এই ষষ্ঠী পূজাৰ পৰা এই দুৰ্গতি নাশিনী দেৱীৰ পূজা কৰা হয় ষষ্ঠীৰ পৰা। গতিকে আজিৰ পৰা আমাৰ অসম আৰু পশ্চিমবংগত অতি উলহ মালহেৰে, অতি আন্তৰিকতাৰে এই পূজা পালন কৰা হয় দেৱীৰ বোধনৰ জৰিয়তে। গতিকে এয়াই হৈছে কথা। সকলোৱে ময়ো জ্বলাইছোঁ এগছ চাকি। আমাৰ পদূলিমুখত, মূল দুৱাৰৰ মুখতে এগছকৈ চাকি জ্বলাব। দেৱী দুৰ্গা আজি স্বামী গৃহৰ পৰা, কৈলাশৰ পৰা
শিৱৰ সদাশিৱ স্বামী সদাশিৱৰ অনুমতি সাপেক্ষে অনুমতি লৈ এই পৃথিৱীলৈ তেওঁৰ চাৰিওটা সন্তানৰ সৈতে লক্ষ্মী সৰস্বতী গণেশ আৰু কাৰ্তিকক লগত লৈ আজি দেৱী দুৰ্গা ধৰালৈ পূজা ল'বলৈ এই বোধন কৰা হয় আৰু দেৱী দুৰ্গাৰ পূজা ল'বলৈ পৃথিৱীলৈ মাতৃগৃহলৈ এয়া হৈছে মাতৃগৃহ দেৱীৰ গতিকে দেৱীৰ আগমন গতিকে সেয়ে হৈছে কথা দেৱী ইতিমধ্যে আমাৰ লগত আছে এতিয়া গতিকে এই সময়খিনিত আমি যিমান পৰা যায় আধ্যাত্মিকতাৰ মাজেৰে কিছু ভাল চিন্তা চৰ্চা আধ্যাত্মিক কিছু কথাৰ লগতেই যদি আমি এই সময়খিনি যদি এই ষষ্ঠীৰ পৰা আজিৰ যিটো দিন এই দিনটোৰ পৰা আমি ষষ্ঠী সপ্তমী অষ্টমী আৰু নৱমী দশমীলৈকে এই দিনকেইটা দশমীটো আমাৰ আনন্দৰ দিন দেৱী যেতিয়া যাবগৈ সেইদিনাখন কথাটো এক সুকীয়া হয় দেৱীৰ যিহেতু পুনৰ কৈলাশলৈ গমন স্বামী গৃহলৈ যিটো কিন্তু এইকেইটা দিন যদি আমি কিছু নিয়মৰ মাজত থাকি যদি আমি থাকিব পাৰোঁ এনে ক্ষেত্ৰত কি হয় ইয়াৰ আগতো আমি উল্লেখ কৰিছোঁ যে আমাৰ যি পঞ্চেন্দ্ৰিয় সেই পঞ্চেন্দ্ৰিয়ক সক্ৰিয় কৰাৰ এয়াই হৈছে সময় সক্ৰিয় কৰি লোৱাৰ সময় নিজকে বুজিবলৈ ভুল ভ্ৰান্তিসমূহ সংশোধন কৰি লোৱাৰ এয়া হৈছে এক উপযুক্ত সময় আৰু বছৰটোত এই সময়খিনিৰ ভিতৰতেই আমি এই সুযোগটো আমি পাওঁ কালিলৈ সপ্তমী পূজা হ'ব গতিকে দেৱী কাল ৰাত্ৰিৰ পূজা হ'ব কালিলৈ বাবে সপ্তমীৰ বাবে ৰং হ'ব ৰঙা ৰং কালিলৈ ৰংটো হৈছে ৰঙা সুন্দৰতা আৰু নিৰ্ভীকতাৰ প্ৰতীক হৈছে দেৱী কালৰাত্ৰি বহুতে ভাবে দেৱী কালৰাত্ৰি মা কালী অৰ্থাৎ শ্যামা দেৱী শ্যামা পূজা যিটো আমি কৰোঁ বা কালী দেৱী কালী বুলি ভাবে কিন্তু নহয় একেবাৰে বেলেগ এই যে দেৱী কালৰাত্ৰি এই দেৱী কালৰাত্ৰি অতি শক্তিশালী আৰু এই দেৱীৰ সেই 9টা দিনৰ যি ৰূপ সেই তাৰেই সপ্তম ৰূপটোৱে হৈছে দেৱী কালৰাত্ৰি গতিকে মা কালীৰ লগত যিটো আমি ভাবোঁ সেয়া একেবাৰেই নহয় একেবাৰেই সুকীয়া হয় দুয়োগৰাকীৰ ক্ষেত্ৰত আৰু দুয়োটা পূজাৰ ক্ষেত্ৰত তাৰপিছতে আহিব অষ্টমী তিথি 13 অক্টোবৰ অষ্টমী পূজাৰ দিনাখনৰ কাৰণে শুভ ৰং হৈছে ৰয়েল ব্লু অতি সুন্দৰ এটা ৰং এই দিনটোৰ কাৰণে মা গৌৰীৰ পূজা কৰা হয় মা গৌৰী সেইদিনাখন পূজা কৰা হয় আৰু ঐশ্বৰিক শক্তিৰ প্ৰতীক হৈছে মা গৌৰী আৰু এই দিনটো হৈছে অষ্টমী পূজা যিদিনাখন সন্ধি পূজা হয় অসম আৰু পশ্চিম বংগত 14 অক্টোবৰ সেইদিনাখন নৱমী তিথি হ'ব সিদ্ধিদাত্ৰীৰ পূজা কৰা হয় সেইদিনাখন সিদ্ধিদাত্ৰীৰ পূজা কৰা হয় আৰু নৱমীৰ ৰং হৈছে গুলপীয়া ৰং আৰু গুলপীয়া ৰংটো আমি সদায় উল্লেখ কৰি থাকোঁ যে দয়া মমতা ভালপোৱা বিশুদ্ধতা পবিত্ৰতা সহানুভূতিৰ প্ৰতীক হৈছে এই গুলপীয়া ৰং আৰু মা সিদ্ধিদাত্ৰীৰ দুৰ্গা দেৱীৰ নৱমটো ৰূপ দেৱী সিদ্ধিদাত্ৰী ইয়াৰ পিছত আহিলোঁ দশমী পূজা হৈছে যে দশমী হৈছে দেৱীৰ কৈলাশলৈ পুনৰ গমন আৰু নৱৰাত্ৰি যিসকলে পালন কৰে সেইসকলে সেইদিনাখন কি কৰে তেওঁলোকৰ যিটো ঘট প্ৰতিষ্ঠা কৰি ব্ৰত কৰে তেওঁলোকে এই তেওঁলোকে বুৱতী নদীত ঘৰৰ যিজন মুখিয়াল হয় তেওঁ মূৰত তুলি নিয়মৰ যিখিনি পূজা সেয়া কৰি সেই ঘটটো নি বুৱতী পানীত উটুৱাই দিব লাগে এইটো হৈছে এনেধৰণেৰে নিয়মেৰে তেওঁলোকে সেই সমাপন কৰিব আৰু আমিতো সকলোৱে জানো কিদৰে দশমী পূজা বিহিত পূজা সেয়া আমি জানোৱেই আমি সকলোৱে সদায় প্ৰতিজন হিন্দুৱে যিসকলে পূজা বিশ্বাস কৰে আমি প্ৰত্যেকেই পালন কৰি আহিছোঁ এইখিনিয়ে হৈছে মূল কথা সকলোলৈকে আমাৰ পূজাৰ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ এইখিনি সময়তে সকলোৱে কুশলে থাকক প্ৰথম কথা ৰংকেইটা মই কৈ দিছোঁ সকলোৱে পালন কৰক ময়ো আজি অকণ পূজাৰ ব্যস্ততাৰ মাজতে আহি পেলাই মই
লাইভটো আহিছোঁ, কাৰণ নিয়মটো মই কৰিছোঁ, কাৰণ কৰিবই লাগিব নিয়মটো, এইটো অতি জৰুৰী হয়। আৰু এই ইমান সুন্দৰ এই সময়খিনিত, এইখিনি সময়ত আমি নতুন কাম কৰিব পাৰোঁ, আমি নতুন আমি কামবিলাক আমি কৰিব পাৰোঁ, যেনেকৈ আমি মাটি লোৱা, নতুন ঘৰ আৰম্ভ কৰা, বিভিন্ন ধৰণৰ নতুন কাম আমি এই সময়খিনিত আমি আৰম্ভ কৰিব আমি পাৰোঁ। বিভিন্ন ধৰণৰ নাম দিয়াৰ আচলতে এনেই জ্যোতিষশাস্ত্ৰ মতে ডেট আছে কিছুমান, যে কোনদিনাখন মাটি লোৱা, ঘৰ লোৱা, নতুন গৃহ প্ৰৱেশ, এনেকুৱা ধৰণৰ নিয়ম কিছুমান আছে ইতিমধ্যে। কিছুমান সময় বিশেষভাৱে দেখুৱাই থোৱা আমাৰ কেলকুলেশ্যনত থকা কিছুমান নিয়ম ইতিমধ্যে পাৰ হৈ আহিছে। তথাপিও এই সময়খিনি অতি সুন্দৰ সময়। আপোনালোকে প্ৰতিটো সময়তে আপোনালোকে গাড়ী ঘোঁৰা কিনা, মাটি কিনা, ক্ৰয় কৰা, গৃহ প্ৰৱেশ কৰা ইত্যাদি গোটেই কামবিলাকৰ কাৰণে এই সময়খিনি অতি সুন্দৰ। নতুন পৰিকল্পনা যদি কাৰোবাৰ আছে, ব্যৱসায়ীসকলৰ হওক বা আমাৰ আন ব্যক্তিসকলৰ হওক, যিকোনো পৰিকল্পনা হ'ব পাৰে, এই সময়খিনিত এই পৰিকল্পনাক বাস্তৱত ৰূপায়িত কৰাৰ বাবে এইখিনি অতি সুন্দৰ সময়। আৰু শৰতৰ এই যিখিনি সময়, শৰৎ ঋতুৰ যিখিনি সময়, এই সময়খিনি হৈছে যে ইমান সুন্দৰ। এই ঋতুৰ লগে লগেই কি হয়, গোটেই আমাৰ পূজা পাতলসমূহ আমাৰ বছৰটোৰ কাৰণে আৰম্ভ হৈ যায়। যিখিনি নীতি নিয়ম আছে, সেই নীতি নিয়মখিনিৰ জৰিয়তে আমি কি হ'ব পাৰোঁ, আমি মনে প্ৰাণে, আমি মানসিকভাৱে, শাৰীৰিকভাৱে ঘৰখনৰ চৌপাশে একদম গোটেই পৰিৱেশটো পজিটিভ কৰি লোৱাৰ সময়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, যদি আমি গোটেই কথাবিলাক এনেকুৱা, যদি আমি খুব সুন্দৰভাৱে যদি আমি বাস্তু অথবা আমাৰ ফেংচুই, আমাৰ যিবিলাক ষ্টাডি যদি আমি কৰি পেলাই আমি ক'বলৈ যাওঁ, আৰু মোৰ নিজৰ দৃষ্টিকোণৰ ফালৰ পৰা মই সদায় এইটো কথা কৈ আহিছোঁ বিভিন্ন অনুষ্ঠানত, যে এই যিখিনি শৰৎ ঋতু আচলতে প্ৰকৃতিৰ মাজতে দেৱী অন্তৰ্নিহিত হৈ আহিছে। আগতে আমি উল্লেখ কৰিছোঁ, আৰু প্ৰত্যেকগৰাকী নাৰীৰ মাজতেই সেই দেৱী শক্তি অন্তৰ্নিহিত হৈ আছে, সদা বিদ্যমান। যে এই পূজা বিশেষভাৱে নাৰীসকলৰ বাবে, মাতৃ সমাজৰ বাবে, যে মাতৃ সমাজেই হৈছে এটা পৰিয়ালৰ গুৰি ধৰোঁতা। সেয়েহে এইটো অতি গুৰুত্বপূৰ্ণ কথা যে প্ৰতিগৰাকী মাতৃ, প্ৰতিগৰাকী নাৰীয়ে এগৰাকী দুৰ্গালৈ ৰূপান্তৰ হ'ব লাগিব। আমাৰ চিন্তাধাৰা, আমাৰ গতি, আমাৰ যিখিনি আমাৰ কাৰ্যকলাপ পৰিচালনা কৰাৰ যিটো আমাৰ ক্ষমতা ঈশ্বৰে আমাক দিছে, সেই গোটেইখিনি, এই শক্তিখিনি আমাৰ যিখিনি আছে, গতিকে এই মাতৃ সমাজেই, প্ৰতিগৰাকী নাৰীয়েই, এখন ঘৰ হৈছে একোটা সৰু সমাজ, আমাৰ ঘৰবিলাক, আমাৰ পৰিয়ালবিলাক। গতিকে আমি মূলতঃ যদি শাস্ত্ৰৰ পৰা যদি শাস্ত্ৰ অধ্যয়নৰ পিছত পূজা বিধি, এই নিয়ম, শক্তি পূজা সকলোৰে পৰা পঢ়া শুনা কৰি ওলাই আহি, তাৰ সেই পুথিৰ পৰা যদি ওলাই আহি যদি আমি কওঁ, তেতিয়া আমি ক'ব লাগিব যে প্ৰতিখন ঘৰ একোখন সৰু সমাজ, আৰু প্ৰতিগৰাকী মহিলা, প্ৰতিগৰাকী নাৰী একোগৰাকী দেৱী দুৰ্গা শক্তিৰ আধাৰ হয়। গতিকে প্ৰতিগৰাকী নাৰী আমি এই সময়খিনিৰ ভিতৰতে দেৱীৰ চৰণত আমি নিজকে আত্মসমৰ্পণ কৰাৰ যিটো আমাৰ ইচ্ছা, সেই ইচ্ছাটো প্ৰকাশ কৰিব লাগে। আৰু ইয়াৰ জৰিয়তে কি হয়, আমি সেই যিখিনি পজিটিভনেছ, ধনাত্মক যি শক্তি, সেই শক্তিখিনি আত্মসমৰ্পণৰ জৰিয়তে আমি আয়ত্ত কৰাৰ এইখিনি সময় অতি শুভ। প্ৰতিখন ঘৰ যেতিয়ালৈ একোটা পূজা মণ্ডপলৈ পৰিণত নহয়, অথবা একোগৰাকী মাতৃ অথবা নাৰী যেতিয়ালৈকে একোগৰাকী জীৱন্ত দুৰ্গালৈ পৰিণত নহয়, তেতিয়ালৈকে এই দুৰ্গা পূজাৰ কেতিয়াও সাৰ্থক নহয়। সাৰ্থকতা ক'ত থাকিব? কাৰণ এই মাতৃ সমাজকেই, মাতৃ শক্তিকেই পূজা কৰা হয় এই নৱৰাত্ৰিৰ পৰা, আৰু আমাৰ ইয়াত ষষ্ঠীৰ পৰা, আজিৰ পৰা। গতিকে এইখিনি হৈছে কথা। প্ৰতিজন ব্যক্তিয়ে, অকল মহিলা বুলিয়ে নহয়, প্ৰত্যেকগৰাকী
ব্যক্তিয়ে আজিৰ এই সময়খিনিত আমি আগতেও কৈছোঁ যে আমাৰ পঞ্চেন্দ্ৰিয়ক ইমান সুন্দৰ এই শাৰদীয় বতৰত যি আমাক প্ৰকৃতিয়ে আমাক ছাপোৰ্ট কৰাৰ এইখিনি সময় সম্পূৰ্ণ প্ৰকৃতিয়ে আমাক ছাপোৰ্ট কৰিছে সুন্দৰ আমাৰ প্ৰকৃতিৰ দানৰ ফলস্বৰূপে আমি কি হৈছে আমি পজিটিভ হৈ আছোঁ আমাৰ মনত শান্তি কোমল নিয়ৰৰ টোপাল শেৱালিৰ সুবাস চৰাই কাকলি বিভিন্ন ধৰণৰ চৰাই প্ৰকৃতিৰ মাজত যদি কিছু সময় থাকিব বিচৰা যায় তেতিয়াহ'লে আমি অনুভৱ কৰিম শুনিম যে চৰাই কাকলি এই যিবিলাকে আমাক ইমান পজিটিভ যিটো কৰে সেইখিনি আমি ল'বলৈ যত্ন কৰিব লাগে আৰু ইয়াৰ দ্বাৰা আমি প্ৰত্যেকেই যদি নিয়ম বুলি কোৱাৰ লগে লগে নিৰামিষ আহাৰ আজিৰ পৰাও আগতেও আমি মই উল্লেখ কৰিছিলোঁ যে আমি 3 দিনো 4 দিনো যদি আমি পালন কৰোঁ যে ষষ্ঠী সপ্তমী অষ্টমী নৱমীলৈকে এই 4টা দিন যদি আমি নিৰামিষ আহাৰ ভোজন কৰিব আমি পাৰোঁ কিছু আমি বেলেগ চিন্তা চৰ্চা সকলো বাদ দি যদি কিছু আধ্যাত্মিক চিন্তাৰ মাজেৰে সময় অতিবাহিত কৰিবলৈ প্ৰয়াস কৰোঁ তেতিয়াহ'লে আমি নিশ্চয়কৈ এই সময়খিনি সুন্দৰভাৱে গোটেই বছৰটোৰ বাবে আমি নিজকে ৰিজুভিনেট কৰি ল'ব আমি পাৰিম ভুল শুদ্ধবিলাকৰো সংশোধনী আমি কৰিব পাৰিম পৰিৱেশটো শুদ্ধি কৰিবৰ কাৰণে আমি সময়ে আমি কৈ যাম নিয়মবিলাক ইয়াৰ পিছত লক্ষ্মী পূজা আহিব কাতি বিহু আহিব কাতি বিহুটো আমি সকলোৱে জানোৱে কেনেকুৱাকৈ আমি নিয়মবিলাক পালন কৰিব লাগে আৰু শুদ্ধিকৰণৰ কিছু কথা আমি কৈ যাম কিন্তু সদ্যহতে আমি প্ৰতিদিনাখনে আজিৰ পৰা যিসকলে ইয়াৰ আগতে জ্বলোৱা নাই আজিৰ পৰা দীপাৱলীলৈকে কালী পূজালৈকে এগছ চাকি এগছ বন্তি সুন্দৰভাৱে সন্ধিয়া সময়ত নিজৰ পদূলিমুখত অথবা মূল দুৱাৰৰ বাহিৰতে জ্বলাব লাগে আৰু আজি দেৱী বোধনৰ পিছত সেই যিগছ চাকি আগবঢ়োৱা হয় সেই চাকি গছ লৈ ঢাক ঢোলেৰে শংখ ঘণ্টা ধ্বনিৰ মাজেৰে দেৱীৰ মণ্ডপৰ চৌপাশে অলপ ফুৰোৱা হয় সেই পৰিৱেশটোৰ সেই ছ'চাইটিখনৰ পদূলি মূৰত সেইকাৰণে এগছ চাকি জ্বলাই দিব লাগে দেৱী হৈছে শান্তিৰ প্ৰতীক দেৱী হৈছে আমাৰ সমস্যা সমাধানৰ প্ৰতীক দেৱী হৈছে সুখ আনন্দ ঐশ্বৰ্য বিভূতিৰ প্ৰতীক সেয়েহে দেৱীক আজি আমাৰ মাজত থকা যিখিনি ইভিল শক্তি সেই শক্তিখিনি নাশ কৰাৰ বাবে এই দেৱীৰ এই আগমন দেৱীৰ এয়া পূজা ইয়াৰ আগতে আমি উল্লেখ কৰিছোঁ যে অসুৰ নাশিনী যি দেৱী দুৰ্গা মহিষাসুৰৰ মাজত থকা যি আসুৰিক যি শক্তি সেই শক্তিসমূহ আমাৰ মাজত আছে ইয়াৰ আগতে আমি উল্লেখ কৰিছোঁ আমাৰ অনুষ্ঠানত যে এই শক্তিসমূহক কেনেকৈ আমি সেই শক্তি বেয়া যিবিলাক আমাৰ কথা আছে আমাৰ নিজৰ মাজত থাকে আমাৰ এটা বেয়া কথা গতিকে সেই কথাখিনি আমি নোহোৱা কৰি কেনেকৈ আমি পজিটিভ হ'ম এয়াই হৈছে মূল কথা সেয়েহে আজি এগছ চাকি জ্বলাব আৰু এই চাকি গছ কালী পূজালৈকে আপোনালোকে জ্বলাব পাৰিব মই অৱশ্যে জ্বলাই আছোঁ এই গোটেইকেইদিনে মই গধূলি মহালয়াৰ পৰা মই জ্বলাই আছোঁ একোগছ চাকি পজিটিভ কৰিবৰ কাৰণে কি কৰিব এতিয়া চাকি গছ সুগন্ধিৰ দ্বাৰা চৌপাশটো পজিটিভ কৰি ল'ব লাগে প্ৰথম কথা ধোৱা মেলা যিবিলাক কথা আছে চৌপাশটোৰ পৰ্দা বেডশ্বীট বেড কভাৰ এনেকুৱা ধৰণৰ কাপোৰ কানিবিলাক আচলতে আমি পৰিষ্কাৰ কৰি ল'ব লাগে বিশেষকৈ অহা যোৱা কৰা বাটৰ যিবিলাক কাৰ্টেন থাকে পৰ্দা থাকে সেইবিলাক ধুই পেলাব লাগে আৰু ধুব নোৱাৰিলে এইকেইদিনৰ বাবে আঁতৰাই দিব লাগে সম্পূৰ্ণ পজিটিভভাৱে ধনাত্মকভাৱে মানুহগৰাকী মনেৰেতো আমি ধনাত্মক আমি হ'মেই পূজালৈ যাম কিন্তু বাকীখিনিও যাতে আমাৰ পজিটিভ হৈ থাকে এই কথাটো অতি গুৰুত্বপূৰ্ণ হয় সেইকাৰণে পজিটিভ হৈ যাব লাগে ধোৱা মেলা কৰি পৰিষ্কাৰ কৰি ল'ব লাগে আন এটা গুৰুত্বপূৰ্ণ কথা আছে সুগন্ধিৰ কাৰণে চৌপাশ পজিটিভ কৰিবৰ কাৰণে লাইটসমূহ পোহৰাই তুলিব লাগে এতিয়াৰ পৰাই পোহৰাই তুলিব লাগে দেৱীক যিটো আদৰণি জনোৱা যিটো হয় সেইটো অতি জৰুৰী হয় আপোনালোকে তেলত কৰ্পূৰ মিলাই দিব তেলখিনি যেতিয়া দিব চাকি গছ জ্বলাব কৰ্পূৰ দি দিব অলপমান কৰ্পূৰ দি দিব সেউজীয়া ৰঙৰ সৰু যিটো ইলাচিও দিব পাৰে ইলাচি দিলেও এইটো সুগন্ধিৰ কাৰণে পজিটিভিটিৰ কাৰণে কাৰণ গোন্ধে আমাৰ উশাহত যিহেতু আমি পাম সেই সুগন্ধি ইয়াৰ দ্বাৰা আমিও বহু পৰিমাণে পজিটিভ হ'ব
পাৰিম এইটো অতি জৰুৰী আৰু শংখ ঘণ্টা ধ্বনিৰে দেৱীক আদৰক আজিৰ এই সুন্দৰ সময়ছোৱাত এইখিনি আপোনালোকক মই জনালোঁ আৰু পূজাৰ মাজত হয়তো এইকেইদিন বৃহস্পতিবাৰে আহিব পাৰিম বা নোৱাৰিম এইটো মই সময়ত জনাম আৰু যদি মই পাৰোঁ পূজা মণ্ডপত মই থাকিম মোৰ নিজেও পূজা আছে মোৰ গতিকে মই নিজেও পূজাত মই হয়তো বহিম মই এদিন গতিকে পূজাত মই থাকিম গতিকে যদি মোক যদি অনুমতি দিয়ে তেতিয়া মই হয়তো তাৰ পৰাই বৃহস্পতিবাৰ দিনাখন মই লাইভ আহিব মই পাৰোঁ পূজা মণ্ডপৰ পৰা দেখা যাওক বুধবাৰে অথবা বৃহস্পতিবাৰে আপোনালোকক মই জনাম এইখিনিয়ে জনালোঁ আৰু বিশেষ এনেকুৱা ধৰণৰ কোনো মোৰ আজি ভাবা নাই মই সকলোকে মই যিসকল আছে অনামিকা কলিতা সন্ধিয়াৰ সম্ভাষণ জনাইছোঁ মাজনী শৰ্মা ধন্যবাদ জনাইছোঁ ময়ো সকলোলৈকে মাজনী শৰ্মা আপোনালৈও অশেষ ধন্যবাদ জনাইছোঁ দুৰ্গা পূজাৰ শাৰদীয় দুৰ্গা পূজাৰ মই আপোনাক অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ গুড ইভিনিং জাহান মুমতাজ গুড ইভিনিং পূজাৰ আটাইকেইটা দিন পদূলিত বন্তি হয় জ্বলাব লাগিব তাৰমানে কথাটো এনেকুৱা আমিতো মহালয়াৰ পৰাই আমি জ্বলাইছোঁ মহালয়াৰ পৰা কালী পূজালৈকে জ্বলোৱা হয় পূজাবিধি যিসকলে মানে পূজাবিধি অনুসৰি আমি মহালয়াৰ পৰা 30 দিন আমি জ্বলাওঁ যাতে সংকট অশুভ শক্তি দূৰীকৰণৰ এক প্ৰথা হৈছে হিন্দু ধৰ্মত আমাৰ এই মহালয়াৰ দিনাখনৰ পৰা যি গছ চাকি জ্বলাওঁ আৰু আজি যি গছ আমি চাকি জ্বলাম পোহৰাই আমি দিম সেয়া হৈছে দেৱীক যিটো আমি দেৱী যে আহিছে আমি পোহৰাই দিব লাগে গতিকে দেৱীক তেওঁক আমি যিটো মানে শ্ৰদ্ধা সহকাৰে তেওঁক আমি আদৰিছোঁ গতিকে এইটো অতি গুৰুত্বপূৰ্ণ কথা আৰু আমাৰো হয়তো আমাৰ এতিয়া বোধনৰ শেষত আমাৰ ঢাক ঢোলেৰে আমাৰ দেৱীক যিগছ চাকি আমাৰ আগবঢ়াই দিব বোধনৰ হেৰিয়ত তাৰপিছতে দেৱীক ফুৰাব ময়ো এতিয়া অকণমান আগবাঢ়ি যাম তললৈ আমাৰ গতিকে এইখিনি ময়ো কৰিম চাকি এগছ মই জ্বলাই দিম এইখিনি হৈছে কথা আপোনালোকেও কৰিব সুন্দৰভাৱে সকলোৱে সুখত থাকক এইটোৱে কামনা কৰিছোঁ মাৰি মৰক হিংসা লোভ মোহ কাম ক্ৰোধ এই গোটেই কথাবিলাক যাতে আমাৰ মাজত থকা যি অশুভ কথাবিলাক যিবিলাক আছে এই গোটেই কথাবিলাক যাতে আমাৰ নোহোৱা হয় আৰু শান্তিত যাতে সকলোৱে শান্তিত যাতে আমি বসবাস কৰিব পাৰোঁ সমৃদ্ধি লাভ যাতে আমি কৰোঁ সকলোৱে নিজৰ কৰ্মত সকলোৱে সফলতা লাভ কৰক আজি এইখিনিয়ে মই কামনা কৰিছোঁ সুসাহস মাৰি মৰক এইবিলাক নোহোৱা হওক কৰোনা ভাইৰাছৰ দৰে ক'ভিডৰ দৰে এক অচিন যি ব্যাধিয়ে আমাক লগ দিছে এই মানৱ জাতিক তাৰ পৰাও যাতে আমি উপশম পাওঁ যাতে নোহোৱা হয় এয়া গতিকে সেইখিনিয়ে কামনা কৰিছোঁ সকলো সুখত থাকক মই কালাৰখিনি মই ক'লোঁ কালাৰখিনি মূল আৰু ওলাই যাবই ৰাতিপুৱা এগছ চাকি দেৱীৰ পূজা মণ্ডপত গৈ জ্বলাবই এইটো কাৰণ গোটেই বছৰটোৰ কাৰণে পজিটিভ হোৱাৰ এইটোৱে এক উত্তম এক সময় এইটো অতি গুৰুত্বপূৰ্ণ সেইখিনিয়ে কথা আটাইকেইটা দিন জ্বলাব লাগিব মাজনী শৰ্মা আটাইকেইটা দিনে যদি জ্বলাব পাৰে তেতিয়াহ'লে অতিকে শুভ দুৱাৰমুখত মই জ্বলাই আছোঁ মই কৈছোঁৱে আৰু মই সদায় যিসকলে ঘিউ চাকি দিব তেওঁলোকে কৰ্পূৰ ব্যৱহাৰ কৰিব নালাগে যিসকলে মিঠাতেলৰ চাকি জ্বলাব তেওঁলোকে কৰ্পূৰ দিব আৰু সেউজীয়া ৰঙৰ ইলাচি দিব লাগে এইটো সুগন্ধিৰ কাৰণে আৰু পজিটিভ হোৱাৰ বাবে অতি প্ৰয়োজন হয় পিংকি বৰদলৈ পূজাৰ শুভেচ্ছা মই জনালোঁ অশেষ ধন্যবাদ জনাইছোঁ ময়ো পূজাৰ আন্তৰিক অভিনন্দন শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ সকলো শুভ হওক নতুন কামবিলাক যি কৰিবলৈ লৈছা পিংকি সকলো শুভ হওক সুন্দৰভাৱে অগ্ৰগতি লাভ কৰা এয়াই কামনা কৰিছোঁ সাগৰনীল গোস্বামী হয় হেপী পূজা থেংক ইউ হেপী পূজা অন্তৰা গগৈ বাইলুং গুড ইভিনিং অন্তৰা গগৈ হেপী পূজাৰ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈ আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ ৰংবিলাক কৈছোঁ ৰংবিলাক ব্যৱহাৰ কৰিব ভাল লাগিব আৰু এটা কথা পূজালৈ যেতিয়া আমি যাওঁ তেতিয়া মাৰ দিয়া কাপোৰ মহিলাসকলে নিপিন্ধিব
মাৰ দিয়া কাপোৰ নিপিন্ধিব একদম পিয়'ৰ কটন কাপোৰ পিন্ধিব লাগে কটন কাপোৰ খুব শুভ হয় মাৰ দিয়া কেতিয়াও কাপোৰ পিন্ধি পূজা কৰিব নালাগে আমি নে সাজি কাচি পূজাত আমি যাওঁ পূজাত গৈ পেলাই আমি হেৰি কৰিব পাৰোঁ সেৱা কৰাটো একো কৰিব পাৰে কিন্তু আচলতে মাৰ দিয়া কাপোৰ নিপিন্ধোঁ আমি নিপিন্ধোঁ মাৰ দিয়া নিপিন্ধোঁ আমি ধুইহে লওঁ নতুন কাপোৰ হ'লেও কটন কাপোৰ তিয়াই লওঁ পানীত অকণমান তিয়াই অকণমান ঘৰতে অকণমান ইস্ত্ৰি কৰি লওঁ তেনেকৈহে আচলতে পূজাটো কৰোঁ আৰু যেতিয়া ফুৰিবলৈ যাওঁ তেতিয়াহে পিন্ধোঁ হেৰি মানে ইস্ত্ৰি কৰা খমখমীয়া কাপোৰ আৰু নতুন কাপোৰ মই লৈছোঁ কেইবাযোৰো লৈছোঁ কটন কাপোৰ কিন্তু গোটেই কাপোৰখিনি তিয়াই দিছোঁ গতিকে তিয়াই লৈছোঁ তিয়াই লৈ পেলাই আকৌ অকণমান ইস্ত্ৰি কৰিছোঁ ইস্ত্ৰি কৰি পেলাই থৈ দিছোঁ বেলেগকৈ সেইখিনি প্ৰতিদিনাখনে এযোৰ পিন্ধি যাম ফ্ৰেছ হ'ব লাগে কাপোৰযোৰ শুদ্ধ হ'ব লাগে এইটো জৰুৰী হয় আৰু গধূলি 5টাৰ পৰা 7 বজাৰ ভিতৰত দেৰি নকৰিব চাকি গছ জ্বলাওঁতে সকলোৱে জ্বলাব আৰু আজিও সকলোৱে জ্বলাব আজি এগছ চাকি যিসকলে জ্বলোৱা নাই এতিয়াও বোধন চলি আছে গতিকে বোধনৰ সময় যিহেতু উকলি যোৱা নাই এতিয়াও গতিকে আপোনালোকে এতিয়াও সময় আছে চাকি এগছ জ্বলাই দিব দেৱীৰ নামত ৱেলকাম যিটো কৰা হয় পদূলিবিলাক পোহৰাই দিব আৰু ইয়াৰ এই যে চাকি গছ আমি জ্বলাওঁ পোহৰাই যে দিব লাগে এইটো সাংঘাতিক পজিটিভ তাৰমানে পোহৰাই দিয়াটোৱে বহুত অৰ্থ বুজায় আমি প্ৰত্যেকে যিমান দূৰলৈকে ভাবিব পাৰোঁ পোহৰাই দিয়াৰ অৰ্থটো বহুত দূৰলৈকে আমি ভাবিব পাৰোঁ গতিকে প্ৰত্যেকে জ্বলাওক সকলো শুভ হওক কিবা আৰু সুধিবলগীয়া যদি আছে সুধিব পাৰে যদি কিবা আছে কথা মই ইয়াতে প্ৰশ্ন এটা পালোঁ নেট একেবাৰে আজি একদম বেয়া এইটো কৰিব সন্ধি পূজাত যদিহে আপোনালোকৰ নিজৰ ছ'চাইটিত যি মানে অষ্টমীৰ দিনাখন যি সন্ধি পূজা যদি পাৰ্মিশ্যন নিশ্চয় দিব আমাৰ ইয়াত দিছে চাকি জ্বলাব পাৰিব সকলোৱে গতিকে চাকি জ্বলাব সন্ধি পূজাত চাকি জ্বলাব সপ্তমী পূজাত যাব নৱমীত যাব হোম যজ্ঞত বহিব হোমত বহিব গতিকে এইখিনি কৰি ল'ব চণ্ডীপাঠ হ'ব 13 তাৰিখে চণ্ডীপাঠ যি হ'ব তাত আপোনালোকে ভাগ ল'ব অলপ সময়ৰ কাৰণে যাব চণ্ডীপাঠৰ যি আপোনাৰ হেৰি আছে তাতে ভাগ ল'ব কিছু অলপ সময় শুনিব আৰু ইয়াৰ দ্বাৰা কি হয় আমি পজিটিভ হোৱা যায় আন কোনো কথা নাই পজিটিভ হোৱা যায় আৰু বৰ্তমান সময়ত বৰ্তমান যুগত যি চৌপাশে যি কটাকটি মৰামৰি হিংসা ভাৱ যি হৈ আছে এইখিনিৰ কাৰণেতো প্ৰয়োজন আছে আৰু আমি যদি এজ এ হোল আমি যদি চাওঁ তেতিয়াও আধ্যাত্মিক দিশটো সক্ৰিয় কৰি ৰখাৰ প্ৰত্যেকজন ব্যক্তিৰ খুব প্ৰয়োজন আছে আধ্যাত্মিক দিশটো আমাৰ সক্ৰিয় কৰি ৰখাটোৰ লগত এইটো নুবুজায় যে অহৰহ আমি গোসাঁই থাপনাত একদম মূৰ লগাই আমি যিটো একদম এনি টাইম পূজা কৰি থকা এনি টাইম সকলো সময়তে বিষ্ণু কৃষ্ণ কৰি থকাটোৱেই নুবুজায় আৰু ময়ো যদিও আপোনালোকক মই এই ধৰ্মীয় কথাখিনি কওঁ আমাৰ জ্যোতিষ শাস্ত্ৰ হওক আমাৰ বাস্তু হওক অথবা ফেংচুই শাস্ত্ৰৰ দিশৰ পৰা পজিটিভিটি যিখিনি কথা কওঁ ধৰ্ম অৰ্থাৎ আধ্যাত্মিক দিশটো যিহেতু জড়িত হৈ আছে গতিকে কথাটো হৈছে যে আধ্যাত্মিক দিশটো অৰ্থাৎ আমাৰ অন্তৰাত্মাৰ যি শুদ্ধিকৰণ এই শুদ্ধিকৰণটো আমাৰ নিতৌ হ'ব লাগে আৰু এইখিনি সময়ত আমি আমাৰ অন্তৰাত্মাৰ আমাৰ চিন্তাধাৰা অন্তৰাত্মাৰ শুদ্ধিকৰণ হ'লে কি হ'ব আমি পজিটিভ হ'ম আমাৰ মাজত বহুত প্ৰত্যেকজন ব্যক্তিৰে এই বিশ্বজগতত ব্ৰহ্মাণ্ডত যিমান আমাৰ মানুহ আছে জীৱ আছে প্ৰত্যেকৰে মানুহৰ মনত ঋণাত্মক চিন্তা প্ৰত্যেকৰে থাকে কিন্তু কথাটো হৈছে এই ঋণাত্মক চিন্তাধাৰাটো হ্ৰাস কৰাটো আমাৰ প্ৰয়োজন আছে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ কাৰণে ঋণাত্মক চিন্তাধাৰাৰ হ্ৰাসকৰণৰ যি এক প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো আমাৰ প্ৰত্যেকজন ব্যক্তিৰ প্ৰতিটো মুহূৰ্তত অব্যাহত আমাৰ ৰাখিবলৈ প্ৰয়াস কৰাটো অতি প্ৰয়োজন ইয়াৰ অৰ্থ হ'ল যে আমি নিজকে অহৰহ প্ৰতিদিনাখনেই আমি শুদ্ধিকৰণৰ এক প্ৰক্ৰিয়া আমাৰ অজানিতে চলি থাকে এই কথাটো অতি গুৰুত্বপূৰ্ণ হয় সেয়েহে
আমি আধ্যাত্মিকতাৰ দিশটো আমি সক্ৰিয় কৰি ৰখাটো অতি জৰুৰী হয়। কোনোৱে হয়তো প্ৰাণায়াম কৰে, কোনোৱে হয়তো য়োগা কৰে, কিন্তু য়োগা কৰক অথবা প্ৰাণায়াম কৰক, যি পদ্ধতি যেনেকুৱাই নহওক, পূজা কৰক। গতিকে কথাটো হৈছে এই গোটেই প্ৰক্ৰিয়াবিলাক আচলতে কি? গোটেই প্ৰক্ৰিয়াবিলাক হৈছে আমাৰ অন্তৰাত্মাৰ শুদ্ধিকৰণ, আধ্যাত্মিকতাৰ যিটো দিশ, এই দিশটো সক্ৰিয় কৰা, শুদ্ধ কৰি ৰখাৰ যিটো কথা। ইয়াৰ দ্বাৰা শাৰীৰিক মানসিক সবল, সুন্দৰতা, প্ৰফুল্লিত হৈ থকা, সুস্বাস্থ্য। দ্বিতীয় কথাটো হৈছে যে আমাৰ মনৰ মাজত থকা যিবিলাক অসুৰৰূপী যিবিলাক কথা আছে, হিংসা, এইবিলাক যিবিলাক কপটতা যিবিলাক ভাৱ আছে আমাৰ থাকে, আমাৰ অজানিতে বহু কিছু কথা থাকে যিটো হয়তো বহুতৰ ক্ষেত্ৰত ওলাই নাহে। গতিকে এই গোটেই দিশবিলাক আমাৰ সুন্দৰ হৈ থাকে। গতিকে আমি বছৰটোত গোটেই দিনটোত আমি এইখিনি কথা পাতিব নোৱাৰোঁ, বা গোটেই বছৰটোত আমি এই কথাবিলাক সদায় পাতিও নাথাকোঁ, আৰু কৰি থাকিবলৈ ব্যস্ততাৰ মাজত আমি কৰি থাকিবলৈ আমাৰ সাংঘাতিক ধৰণে সময়ৰো অভাৱ হয়। কিন্তু শৰৎ ঋতুৰ এই যি শাৰদীয় পূজা, শক্তি পূজা দেৱীৰ, এই সময়খিনি উৎকৃষ্ট সময় বুলি হিন্দু শাস্ত্ৰত উল্লেখ কৰা হৈছে। এইখিনি হৈছে মূল কথা। সেয়ে কৰক, ভাল কামবিলাক কৰক, আৰম্ভ কৰিব পাৰিব। অঞ্জু শৰ্মা, হয়, ময়ো জনাইছোঁ, ধন্যবাদ জনাইছোঁ, আৰু শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অলপ সময়ৰ কাৰণে আহিছিলোঁ মই। ভাল লাগিছে। যিয়ে নহওক, ইমানখিনি নেটৰ প্ৰব্লেম আৰু মই খবৰো দিয়া নাই, যিয়ে নহওক বাৰু, তথাপিও মই আহিলোঁ 8:15 কি আমি বেলেগ ৰিলিজনৰ মানুহবোৰৰ বেলেগ ৰিলিজনৰ কথাটো হৈছে কি, প্ৰথম কথাটো, মূল কথাটো হৈছে যে এই কথাখিনি আমাৰ হিন্দুৰ প্ৰথম কথা হৈছে, আৰু হিন্দুৰ যিহেতু বিশ্বাস আমাৰ হিন্দু ধৰ্মৰ, গতিকে কথাটো হৈছে যে বাকী আমি যিখিনি পজিটিভিটিৰ কথা কওঁ, যেনে অগৰুৰ ব্যৱহাৰ হওক, কৰ্পূৰৰ ব্যৱহাৰ হওক, এই কথাবিলাক যে আমি কৈছোঁ, শুদ্ধিকৰণৰ যিবিলাক কথা, এই শুদ্ধিকৰণৰ কথাটোৰ কোনো ধৰ্মৰ কথা নাহে। কিন্তু পূজাটো কিন্তু আমাৰ নিজৰ। আপোনালোকে জানো পূজা পালন কৰিব? আপোনালোকেতো পূজা পালন নকৰিব, সেইটোৱে কথা। কিন্তু বাকী নিয়মখিনি আপোনালোকে কৰিব পাৰে। কিন্তু আমাৰ পূজাত কোনো ব্যক্তি, কোনো ধৰ্মৰ, যিকোনো ধৰ্মৰ ব্যক্তি আমাৰ পূজাত যাব পাৰে, এইটোৱে হৈছে কথা। কাৰণ গোটেই পৃথিৱীৰ পৰা যিবিলাক টুৰিষ্ট আহে, তেওঁলোকেও কামাখ্যা মন্দিৰো তেওঁলোকে ভ্ৰমণ কৰে, কামাখ্যা মন্দিৰত তেওঁলোক যায়। গতিকে এইখিনি হৈছে কথা, কোনো বাধা নাই। কাৰণ ঈশ্বৰৰ ওপৰত বিশ্বাসটো নিজৰ। আৰু যদি আপুনি মুছলিম ধৰ্ম, জাহান মুমতাজৰ প্ৰশ্নটোৰ উত্তৰত কৈছোঁ, আপুনি যিহেতু ইছলাম ধৰ্মীয় হয়, গতিকে এই ক্ষেত্ৰত আপুনি হয়তো নিজেও আপুনি কেতিয়াও নাযায়, কিন্তু বাকীখিনি যিখিনি আমি নিয়ম কৈছোঁ, সেই নিয়মখিনি আপোনালোকে কৰিব পাৰে। সাধাৰণতে কিন্তু নামানে, অৱশ্যে কিছুমানে মানে। মই এইকাৰণে কৈছোঁ কাৰণ মোৰ বহুখিনি ক্লাইণ্ট মুছলিম আছে, খ্ৰীষ্টিয়ান আছে, আৰু তেওঁলোকৰ কাৰণে মই মংগলচণ্ডী মন্দিৰতো মই পূজা তেওঁলোকৰ হৈ আগবঢ়াই দিওঁ, মোৰ হতুৱাই কৰাই লয় তেওঁলোকে। আৰু কালসৰ্প যুগৰ কাৰণেও কৰিছোঁ, আৰু আপোনাৰ যিটো আমাৰ মাংগলিক যুগৰ কাৰণেও মোৰ থ্ৰুৱে তেওঁলোকে বহুতে এই কামখিনি কৰোৱাই লয়, ময়ে আগবঢ়াই দিওঁ তেওঁলোকৰ হৈ। আৰু অকলটো অসমতে নহয় জাহান মুমতাজ, মোৰ গোটেই ভাৰতবৰ্ষ, গোটেই বিশ্বব্যাপী মোৰ ক্লাইণ্ট আছে। আমাৰ অসমৰ যিখিনি মানুহ আছে, চাউথ আফ্ৰিকা কওক আপুনি, লণ্ডন, ইংলেণ্ডত কওক আপুনি, আমেৰিকাত কওক, য'তেই আপুনি নকওক, লণ্ডনত কওক বা পেৰিছত কওক, ফ্ৰান্সত কওক, যিখিনি আমাৰ ইয়াৰ আছে, মই তেওঁলোকৰ ইয়াৰো অসমতো তেওঁলোক মোৰ ক্লাইণ্ট হয়। তেওঁলোকৰ পিতৃ মাতৃ, তেওঁলোকৰ পাৰ্চনেল কুণ্ডলী চোৱা, তেওঁলোকৰ ঘৰ বনোৱা, ঘৰত এপ্লাই কৰা বস্তু, ফেংচুই, নতুন মাটি চোৱা, বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীৰ বিয়া, এনেকুৱা হৈ মেলি তেওঁলোকৰ বহুত বাহিৰত থকা, এতিয়া তেওঁলোকে বাহিৰত থাকে, বাহিৰত তেওঁলোকে ইতিমধ্যে বিবাহ হৈ বাহিৰত আছে। তেওঁলোকে আকৌ তাতে যেতিয়া প্ৰপাৰ্টি কিনে,
সেই প্ৰপাৰ্টিটো মই চাই দিওঁ। গতিকে এনেকুৱা ক্লাইণ্টটো মোৰ আছে। প্ৰপাৰ্টিটো ভিডিঅ' কলত মই কৰোঁ আৰু তেওঁলোকে কনচালটেঞ্চি এতিয়াও আমাৰ অসমৰ পৰা যোৱা যিসকল ব্যক্তি আছে বিদেশত থাকে, তেওঁলোকে এতিয়াও মোৰ পৰা কনচালটেঞ্চি লৈ আছে। গতিকে কথাটো হৈছে ধৰ্মৰ কোনো কথা নাই ইয়াতে, ঠাইৰ কোনো কথা নাই, সকলোৱে এই পূজা নিয়ম পালন কৰিব পাৰে। এইখিনি হৈছে কথা। আৰু ঈশ্বৰটো আমি মানুহে পাতি লোৱা, ভগৱানৰ কথাটো মানুহে পাতি লোৱা নিয়ম। গতিকে নিজৰ ওপৰত ডিপেণ্ড কৰিব। জাহান মুমতাজ, অশেষ ধন্যবাদ জনাইছোঁ আপোনাৰ প্ৰশ্নটোৰ বাবে। সুৰভি শৰ্মা, দুৰ্গা পূজাৰ হয়, ধন্যবাদ জনাইছোঁ। দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, সকলোকে জ্ঞাপন কৰিছোঁ। আৰু আমি ৰঙৰ কথা ইতিমধ্যে কৈছোঁ, সেইখিনি আপোনালোকে চাই ল'ব। আৰু ইয়াৰ কথা কৈছোঁ, কালাৰৰ কথা কৈছোঁ, কালাৰকেইটা চাব আৰু সকলোৱে চাকি বন্তি জ্বলাব। এইখিনি কৈয়ে মই আচলতে সামৰণি মাৰিবলৈ মই ওলাইছোঁ। ইতিমধ্যে 9টা বাজিলে। হয়তো মই অকণ ওলাই যাম আমাৰ পদূলি মূৰলৈ। আমাৰ আহিব দেৱীক চাকিগছ লৈ আমাক মানে মণ্ডপৰ চাৰিওফালে এপাক আমাৰ মাৰিব এতিয়া। সেয়েহে পুনৰবাৰ সকলোলৈকে আন্তৰিক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো কুশলে থাকক আৰু এই সুন্দৰ পূজা উপভোগ কৰক আৰু এই শাৰদীয় যিখিনি বতৰ, এই বতৰটো উপভোগ কৰক। আমি আমাৰ অসমত পালন কৰা লক্ষ্মী পূজা, কোজাগৰী পূৰ্ণিমা, ধনতেৰাছ, দীপাৱলী, শ্যামা পূজা, লক্ষ্মী পূজাৰ মহত্ব, তাৎপৰ্য ইত্যাদি বিভিন্ন বিষয় লৈ আমি পুনৰ আহিম। এইখিনি নিয়মেই আপোনালোকে পালন কৰক। অশেষ ধন্যবাদ জনাইছোঁ যিসকল আজি উপস্থিত থাকিলে সুন্দৰভাৱে। এই অলপ সময়ৰ বাবে হ'লেও পুনৰ লগ পাম। ধন্যবাদ জনালোঁ। শুভৰাত্ৰি, শুভ শাৰদীয় দুৰ্গা পূজা। ধন্যবাদ জনাইছোঁ।